everyone, good morning. এইটো ব্লগ হৈছে যোনদিনা আমি গুৱাহাটীৰ কাৰণে গৈছিলোঁ ডিএ ছুপাৰত 6:30 বজাত আমাৰ ডিএ ছুপাৰখন গৈছিলে তাৰ পাছত আমি 7টা বজাত আমলাপটি ষ্টেচনত ৰখিলোঁ ইফালে মই ভিডিঅ' বনাই আছোঁ আৰু জেঠাই পিছফালেতো দেখিছে হাঁহি আছে তাৰ পাছত ইয়াতে আমি গৈ ইমান ধুনীয়া ৰাস্তাবিলাক আৰু মানে চাই ভাল লাগিছে সব ফালে গ্ৰীনাৰীয়ে হয় মানে গছ-গছনি হ'লে এনেও ভাল লাগে ন তো সেইকাৰণে মই এইটো ভ্লগটো মানে এজ এ মেমৰি সাঁচি ৰাখিম বুলিয়ে মই এই ভিডিঅ'টো বনাইছিলোঁ সেইকাৰণে মানে বহুতখিনি ক্লিপ মই কাট কৰা নাই কিছুমান আছে তো সেইকাৰণে এইবিলাক এনেও চাই ভাল লাগে আই নো আপোনালোকে বৰ পাব কিন্তু মোৰ এনে আৰু দি দিছোঁ ভাল লাগে কাৰণে তাৰপাছত এনেকৈ কৰি আৰু বৰো হৈ গৈছিলোঁ তাৰপাছত আমাক খাবলৈ ৰখাইছিলোঁ বাৰু তাৰপাছত গধূলি আমি কেইটামান বজাত বা 3-4টা মানত নেকি আমি যোৰাবাট পাই গ'লোঁ আৰু যোৰাবাটৰ পৰাতো বেছি দূৰ নহয় আমি মানে খানাপাৰাত নামিলোঁ তো তাৰ পৰা গৈছিলোঁ আৰু খানাপাৰাৰ পৰা ওচৰ হয় আমি আমাৰ ৰিলেটিভছৰ ঘৰ মানে তো সেইকাৰণে তাতে গৈছিলোঁ তাৰপাছত পিছদিনাখন বাৰু মামাহঁতৰ লগত গ'লোঁ মন্দিৰত কি মন্দিৰততো আপোনালোকে আগত যেতিয়া চাই থাকিব তেতিয়াহে গম পাব কি মন্দিৰত গ'লোঁ আমি মামাহঁতৰ লগত আৰু ইয়াতে ৰখাই পেলাই 10,000 টকাৰ পেট্ৰল ভৰালে ভৰাই আহি আছে কিন্তু যেতিয়া লাষ্ট এইটো মানে তেল ডিপুত ৰখালে তাৰপাছত আৰু 10,000 টকাৰ ভৰালে আৰু মানে পেট্ৰল তাৰপাছত আমাৰ কেব বুক কৰোঁতেও বহুত প্ৰব্লেম হৈছিল মানে বহুত বেছিয়ে প্ৰব্লেম হৈছিল কেব বুক কৰোঁতে প্ৰথমতেতো আমাৰ মানে মোৰ মাহীয়ে হ'ব তেখেতে কেব বুক কৰিলে কিন্তু কেবখন কি কাৰণত সেইখন কেঞ্চেল হৈ গ'ল তাৰপাছত এতিয়া মইতো কেব বুক কৰিব নাজানো কিন্তু ফাৰ্ষ্ট ট্ৰাই কৰিলোঁ আৰু লগে ফোন আহিলে কেবখনৰ যে মই ইয়াতে ৰখি আছোঁ আপোনালোকে আহি যাওক তাৰপাছত গ'লোঁ আৰু বহুত মানে তাতেতো আমি আধা ঘণ্টা 1 ঘণ্টামান ৰখিলোৱে চাগে আধা ঘণ্টা মেবি সিমান দেৰি ৰখিলোঁ বেছি নাই ৰখা তাৰপাছত খানাপাৰাৰ পৰা বহুত ভিৰ আছিলে ট্ৰাফিক জাম তাতে আমি মানে যোনটোত আমি আধা ঘণ্টাতে পাই যাওঁ তাতে 1 ঘণ্টা লাগিল পুৱাতে আৰু পিছদিনাখন আমি গ'লোঁ আৰু মন্দিৰলৈ মানে মামাহঁতে ৰখি আছিলে খানাপাৰাত আকৌ য'ত অনুৰাধাৰ পৰা আমি খানাপাৰালৈকে গ'লোঁ তাৰপাছত মামাহঁতক লগ কৰিলোঁ লগ কৰাৰ পাছত আমি চবে একেলগে গ'লোঁ ভান এখন বুক কৰিছিলে ভানে চাগে অকণমান ডাঙৰ আছিলে মানে সেইখন বুক কৰিছিলে তাতে আমি গ'লোঁ মাজতে আৰু এটা কাণ্ড হৈ গ'ল ইয়াতে আমি বহুত দেৰি ৰখিব লগা হ'ল কিবা কাগজ পত্ৰৰ কাম আছিলে মানে হোৱাই নাছিলে 1 ঘণ্টামান আমি ৰখিলোঁ তাৰ পাছতহে যাব পাৰিলোঁ সেইকাৰণে আমি গৈ পোৱাটো অলপ দেৰি হৈ গ'ল আৰু আহোঁতেও একদম ৰাতি হৈ গ'ল মানে আৰু এক জেগাত সোমালোঁ আমি যোনটো আমাৰ একেবাৰে প্লেন নাছিলে সোমোৱা তাতে সোমালোঁ কাৰণে একদম ৰাতি 10টামান বাজিছে তেতিয়া আমি আহি পাইছোঁ আৰু ইয়াতে আমাৰ মামাই জমনি কথা কৈ আছিলে তো মায়ে হাঁহি আছিলে চবে আমি কাৰণ ইয়াতেতো কাগজ পত্ৰ কিবা কাম চলি আছিলে কাৰণে মই গৈছিলোঁ বহুত দেৰি হৈ গৈছিলে তাৰপাছত মানে কি হ'ল মোৰ টোপনি ধৰিলে শুই গ'লোঁ কিন্তু ইমান ৰাস্তাত মানে ঠেকেচি মানে কি ক'ম আৰু মানে একদম শুই আছিলোঁ তো একদম মাথাটো টাককে গৈছে আৰু মানে তাৰপাছত ফাইনেলি এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ পালোঁ মানে মইতো শুয়ে গৈছিলোঁ অলপ দেৰি তাৰপাছত পালোঁ আৰু মৃত্যুঞ্জয় মন্দিৰ ইয়াতে আমি মানে লৈছোঁ আৰু প্ৰসাদ কিবাকিবি কৰিবলৈ থাল লৈছোঁ তাৰপাছত এইটো দেখিছেনে মৃত্যুঞ্জয় মন্দিৰ মানে শিৱলিংগটো ইমান তাতে গৈ পেলাই যে সঁচাকৈ বহুত ভাল লাগিলে আৰু ইয়াতে আমি প্ৰথম গৈছোঁ তো মানে চাকি তাকি জ্বলাবলৈতো আমি তেনেকৈ গম নাপাওঁ কিন্তু মানুহবিলাকে সিফালে বাওঁ চাইডে চাকি জ্বলাই আছিল মানে তাতে জ্বলাই বোলে তো তাতে আমি চবে চাকি জ্বলালোঁ মামা মই মামী মা জেঠাইহঁতেও চাকি জ্বলালে এইটো হৈছে চাকি জ্বলোৱা যোনটো স্থান হয় এইটো হয় ইয়াতে মামাই চাকি জ্বলাই আছিলে আমাৰ হৈ গ'ল চাকি জ্বলোৱা তো মামাই জ্বলাই আছিলে কাৰণে এনেই মই ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ আৰু মানে ইয়াতে আপোনালোকে কিছুমান আনৱান্টেড ক্লিপো দেখা পাব যোনবিলাক ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু কাৰণ এইটো আমাৰ ফেমিলি ভ্লগ মানে আমিতো এনেকৈ একেলগে ক'তো ইমান দূৰত যোৱা নাছিলোঁ তো গৈছোঁ সেইকাৰণে মই ভাবিছোঁ এইখিনি সৰু মুহূৰ্তবিলাকো সাঁচি ৰাখোঁ বুলিয়ে ভাবিলোঁ সেইকাৰণে ইয়াতে মানে যোনবিলাক মানে আপোনালোকে বৰ পাব পাৰে কিন্তু আমাৰ কাৰণে বহুত স্পেচিয়েল হয় সৰু মোমেণ্টবিলাক সেইকাৰণে মই ইয়াতে মানে সেইবিলাক সাঁচি ৰাখিছোঁ তো ইয়াতে মামাই চাকি জ্বলাই আছে তো অফক'ৰ্চ মই ক'লোৱে আপোনালোকে গম পাইছে দেখি তাৰপাছত আমি মন্দিৰটো ফুৰিলোঁ ইয়াতে ওপৰত গ'লোঁ আমি ওপৰত গৈ চাকি তাকি চাকিটো আমি তলতে জ্বলালোঁ ন ওপৰত গৈ মানে দান দক্ষিণা কিবা যদি দিব পাৰে তো দিলোঁ পূজা কৰিলোঁ চালোঁ তাৰপাছত ইয়াতে আমাৰ চিনাকি মানুহ এজনে মানে দান দিবলৈ দিছিলে ইয়াতে পইচা তো ইয়াতে মানে তেখেতে দান পাত্ৰত
ভৰাবলৈ দিছিলে পইচাটো, সেইখিনি ভৰালোঁ। ভৰোৱা হোৱাৰ পাছত চববিলাক চালোঁ ঘূৰি পকি। চোৱাৰ পাছত আমি অলপ দেৰি তাতে ওপৰতে চিৰিবিলাকত বহিলোঁ, ফটো মাৰিলোঁ। ফটোবিলাক মই ছাইডত দি দিম বাৰু। ফটো মাৰিলোঁ এনেও আপোনালোকে আপোনালোকে গম নাপায়, মই ছাইডত দি দিম ফটোখিনি। তো তাৰপাছত আকৌ অকণমান দেৰি বহি পেলাই আমি ভিতৰত আহিলোঁ। কোনোবাই কৈছে যে প্ৰসাদ দিছে তই খাই যাওক। তো সেইকাৰণে আমি ভিতৰত আহি গ'লোঁ প্ৰসাদ খাবলৈ। কিন্তু আমি বহিহে আছিলোঁ লাইনত। বহাৰ পাছত মানুহবিলাকে কৈছে লাইন পাতক। তাৰপিছত আমি লাইন পাতিলোঁ। লাইন পাতাৰ পাছত ইমানে দীঘল লাইন হ'ল, মানে গেটখন বাহিৰ হৈ গ'ল লাইন হৈ পেলাই পাতে। তো সেইকাৰণে আমি ভাবিলোঁ যে ইমান দীঘলটো আমাৰ টাইমো নাই, যিহেতু আমি দূৰৰ পৰা আহিছোঁ, তো আমি যামগৈ বুলি ভাবিলোঁ আৰু। তাৰপিছত যেতিয়া আকৌ তলত আহি পেলাই আকৌ ফটো চটো মাৰিলোঁ, ইমানো ফটো মাৰিছোঁ মানে আমি। তাৰপিছত ফটো চটো মাৰি পেলাই তাৰপিছত আকৌ যেতিয়া জেঠাই চাব গ'ল মানে ভিৰ কমিছে নেকি, তেতিয়া একেবাৰে ভিৰ নাছিলে, মানে একদম কম মানুহ আছিলে। তো তেতিয়া আমিও মানে প্ৰসাদখিনি পালোঁ আৰু ভাগ্যত মানে। তাৰপাছত সেনেকৈ খিচিৰি দিছিলে, টেষ্টি আছিলে, মানে মজা আছিলে আৰু। আমি চবেই তাতে বহি পেলাই খালোঁ আৰু। খাই পেলাই এইবিলাক ইয়াতে পাৰ চাৰ কোনোবাই কিবা দিছিলে নেকি, তো আহিছিলে, এইবিলাক পাৰ চাৰ চালোঁ। তাৰপাছত সৰু সৰু কাছ আছিলে, ডাঙৰ কাছ বাৰু নেদেখিলোঁ, কিন্তু সৰু কাছহে দেখিলোঁ। তো সৰু সৰু কাছ আছিলে, তো সেই কাছবিলাক চালোঁ, মানে ভাল লাগিছিলে আৰু। দেখা নাছিলোঁ যে তেনেকৈ, ক'তনো দেখা হয় আৰু। তো সেইকাৰণে কাছ চালোঁ পুৰা। একদম ভণ্টিহঁতেও মাহঁতেও চাই ভাল পাইছে। তাৰপাছত সেইবিলাক চাই পেলাই আমি গুচি আহিলোঁ। তাৰপাছত মামীহঁতে ক'লে যে ইয়াতে বৰদোৱা, য'ত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হয়, তেখেতৰ জন্ম হৈছিল, তাতে আমি মামীয়ে ক'লে যে তাতে একেবাৰে সোমাই যাওঁ, যিহেতু আহিছোঁ আৰু। পিছত কেতিয়াবা অহা হয় নে নহয় তো সেইটো গম নাপাওঁ, ভগৱানৰ কৃপাত যদি যোৱা হয় আৰু পিছত, তো ভালে কথা। তো সেইকাৰণে আমিতো চিয়ৰ নাই যে আমি পিছত আহিব পাৰিম নোৱাৰিম। সেইকাৰণে মামীয়ে ক'লে যে আমি বৰদোৱা চাই যাম। তো সেইকাৰণে আমি বৰদোৱাত নামিলোঁ। সেইকাৰণে তাতে মানে ঘৰ পোৱাতে দেৰি হ'ল, নহ'লে অলপ সোনকালে পালোঁ হয়, গধূলিমান হ'ল হয়। তাৰপিছত ইয়াতে এইটো হৈছে বৰদোৱা, এইটো পুখুৰী। তাৰপিছত আমি গোটেই ভিতৰত গ'লোঁ। তাতে মানে একদম যোনটো মেইন জাগা হয়, তাতে মানে ফটো তোলা নিষেধ আছিলে, ফটো তুলিবলৈ এলাও নাছিলে। তো সেইকাৰণে আমি ফটো নুতুলিলোঁ আৰু, মানে চবৰে এটা প্ৰাইভেচি থাকে। চ' সেইকাৰণে আমি ফটো নুতুলিলোঁ। এইখিনি তুলিব পাৰি আৰু ফটো, মানে বাহিৰ যে, ভিতৰৰখিনি নাই তোলা খালি। আৰু এটা কথা যে ইয়াতে চাদৰ মেখেলা পিন্ধি নগ'লে সোমাব নিদিয়ে আৰু। তো যদি কোনোবাই যাম বুলি ভাবিছে তেনেহ'লে প্লিজ আপোনালোকে চাদৰ মেখেলা পিন্ধি যাওক। তাৰপিছত ইয়াতে গ'লোঁ আমি, ইয়াতো ফটো উঠিলোঁ, মানে ফটোটো বহুত উঠিলোঁ। কিন্তু ইয়াতে গৈ পেলাই এইখন হৈছে ফটো যোনটো আমি মেইন গেটটোত তুলিছিলোঁ। তো এইখনত মই নাই, কাৰণ মই ফটো তুলি দিছিলোঁ, সেইকাৰণে এইখনত মই নাই। তো এইটো ৰাস্তা হৈছে পিছফালৰ, আমি মানে চব ঘূৰি আছিলোঁ। তো এইটো পিছ চাইডটো আছিলে, পিছ চাইডটোহে। তো ইয়াতেও আমি বহুত ধুনীয়া, মানে ৰ'দৰ পোহৰ পৰি আছিল কাৰণে ইয়াতে ফটো চটো তুলিছোঁ আৰু একদম মানে ধুনীয়া ধুনীয়া ফটো হৈছে আৰু। তাৰপাছত ইফালে আকৌ ঘূৰি আছিলে, তো তাতে আমি গ'লোঁ, তাৰ পানী চানী অকণমান চুই আহিলোঁ আৰু মানে। তাৰপাছত আমি ঘূৰি আহিলোঁ। ঘূৰি অহাৰ পাছত গধূলি হৈ গৈছিল, সেইকাৰণে গধূলি চাহকাপটো ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। তো গধূলি চাহ তাহ খাই পেলাই হোটেলখনত চাহ তাহ খাই পেলাই আমি আৰু উভতি আহিলোঁ আৰু মামাহঁতৰ ঘৰলৈ। তাৰপাছত মামাহঁতৰ ঘৰৰো ভ্লগ আহি আছে সোনকালে, বহুত সোনকালে। মই মানে এডিট কৰি থৈছিলোঁ, কিন্তু ভইচ অভাৰ দিয়া নাই কাৰণে মই আপলোডে কৰা নাই ভিডিঅ'টো। বাট আজি ছানডে হয়, তো আজি পাৰিলে কৰি দিম, কাৰণ এডিটটো কৰাই আছে। তো সেইকাৰণে মামাহঁতৰ ঘৰতো কেইদিনমান থাকিলোঁ। তাৰপাছত আকৌ কামাখ্যা মন্দিৰ গ'লোঁ। তো সেইকেইটা কামাখ্যা মন্দিৰৰ ভ্লগটোও আহিব, বেছি নহয়, সৰুকৈ, বেছি মই ভিডিঅ' কৰা নাই। চ' ইয়াতে মানে কি হৈছে, ভইচ অভাৰ আৰু ভিডিঅ'ৰ যোনবিলাক ক্লিপ হয় সেইখিনি মানে মিলা নাই কথাখিনিৰ লগত। তো মানে ভইচখিনি আগত গুচি গৈছে। তো আপোনালোকে ভিডিঅ'টো দেখা পাইছে, তো সেনেকৈ মানে গম পাই যাব আৰু কি হৈছে, মানে আগত গুচি গৈছে যে ভিডিঅ'খিনি। চ' প্লিজ এডজাষ্ট কৰি লওক এইখিনি আৰু। মানে এইখিনি আছিল পিছফাল, মই আগতে কৈ দিলোঁ ভিডিঅ'খিনিত, কিন্তু এইখিনি পিছফাল আছিলে। তো ইয়াতে ইটো চাইডে আছিলে পুখুৰীটোত, তো তাৰে আমি ওচৰলৈ গ'লোঁ, পানী চানী অকণমান এনেই চুই পেলাই গুচি আহিছোঁ আৰু। তাৰপাছত আহোঁতে গধূলি হ'ল। তো এনেকৈ মাজতে আমি চাহো খালোঁ বাৰু, গধূলিৰ চাহকাপ
চব মই মানে সেইবিলাক চব আগত গুচি গৈছে যোনখিনি মই কৈছিলোঁ তো আকৌ মানে মই এনেই ৰিপিট কৰি দিছোঁ নহ'লে এইখিনি ব্লেংক থাকি যাব তো আহোঁতে একদম ৰাতি হৈ গ'ল ৰাতি কেইটা বাজিলে ৰাতি 9টা-10টা বাজিলে আৰু আহোঁতে মইতো শুই গ'লোঁ তো ঘৰ আহি পোৱাতে মই গম পাইছোঁ যে আমি আহি পাই গ'লোঁ তাৰপাছত ভাত চাত খাই শুই গ'লোঁ কাৰণ বহুত আমি টায়াৰ্ড হৈ গৈছিলোঁ ভাগৰি গৈছিলোঁ সেইকাৰণে শুই গ'লোঁ তো এইটোৱে আছিলে আৰু ব্লগটো তো আৰু আমি কামাখ্যা মন্দিৰত যোৱা ভিডিঅ'ও আহি আছে আৰু মামাহঁতৰ ঘৰতো মই ভিডিঅ' বনাইছিলোঁ সেইখিনি অলপ চলপ দিম ইমানখিনি নিদিওঁ আৰু কামাখ্যা মন্দিৰৰ ভিডিঅ' আৰু মামাহঁতৰ ঘৰৰ ভিডিঅ'টো একেলগে মিক্স আপ কৰি দিম চ' ষ্টে টিউন মই দি আছোঁ ভিডিঅ'টো ডেটছ ইট বাই বাই